আজি আহিছোঁ কেমেৰাটো লৈ কাৰণে বহুত আজি দুদিনৰ পৰা যিটো বস্তু চলি আছে মানে ভাল নালাগা হৈ গৈছে আৰু শুনি শুনি চাই বেয়াও লাগে আৰু বস্তুটো কিছুমান এটা নাম লৈ টাৰ্গেট কৰে ন কিছুমান ইউটিউবাৰ তো সেইটোৰ বিষয়ে ভাবিছোঁ আৰু ময়ো কিছুমান মোৰ মতামতটো আপোনালোকৰ ওচৰত আগবঢ়াম তো সেয়ে ভাবিলোঁ আৰু যিহেতু প্ৰথম আৰম্ভণি হৈছে কুহিৰ পৰা আপোনালোকে সকলোৱে জানে কুহি 33 পাপৰি যিহেতু তেওঁ এটা কমাণ্ডো হয় তো তেওঁক মই বহুত বেছি ভাল পাওঁ আগৰ পৰা ভাল পাওঁ তেওঁৰ ব্লগবিলাকো মই চাওঁ বহুত চাওঁ প্ৰায় প্ৰতিটোৱে চাওঁ ভাল লাগে তেওঁৰ কথাবিলাক এটা এটা মানুহক উৎসাহ দিয়া ভিডিঅ'বিলাক ভাল লাগে আৰু তো যিয়ে নহওক কথাটো তো এতিয়া কথাটো হৈছে বৰ্তমান এনেকুৱা হৈছে কিবা এটা ভুল মানুহৰে হয় মানিছোঁ তো ভুলটো হ'ল বুলি যে মানুহজন বেয়া হ'ব সেইটো জানো হয় নহয় কাৰণ ভুল মানুহৰে হয় তেওঁ ইউটিউবৰ জৰিয়তে হওক ভিডিঅ'ৰ জৰিয়তে হওক কিবা এটা যেনিবা কৈ দিলে বা গেমটোৰ বিষয়ে দিলে তেওঁতো মানুহটো বেয়া নহয় ন আজিকালি পইচাৰ কাৰণে কোনে কি নকৰে নিজৰ শৰীৰ বিক্ৰী কৰি আছে নিজৰ বাচ্চা বিক্ৰী কৰি আছে বহুত কিবা কিবি কৰি আছে ক'ব গ'লে বহুত বাঢ়ি যায় তো পইচাৰ কাৰণে কৰে তেওঁ পইচাৰ কাৰণে কৰিছে আৰু একেবাৰে গোটেইবিলাক তাৰমানে ইউটিউবাৰকে ধৰি কাৰণে কথাখিনি কোৱা হৈছে তো ইউটিউবাৰ বুলি কথা নহয় যদি কোনোবাই বেয়া কাম কৰে চবেই কৰে ভাল কাম কৰিলেও চবেই কৰে কিন্তু কোনো নামকাৰী নহয় যে অমুক মাষ্টৰে অমুক কৰিছে মাষ্টৰটোৱে বেয়া বা ইউটিউবাৰ কৰিছে তেওঁ মানুহটোতো বেয়া নহয় ন আৰু ইমান দিনে যিটো মানুহক আমি সকলোৱে ভাল পাই আছিলোঁ সকলোৱে মৰম দি আছিলোঁ তেওঁৰ ভিডিঅ'বিলাকত ইমান ভাল ভাল কমেণ্ট দি আছিলোঁ এটা ভুলৰ কাৰণে বা সামান্য এটা ভুলৰ কাৰণে তেওঁক ইমান বেয়াকৈ কমেণ্ট চালে মোৰ বেয়া লাগে প্ৰথম যিদিনাখন ফেচবুকটো খুলিয়ে বস্তুটো পাইছোঁ মোৰ সঁচাকৈ ক'ব গ'লে মোৰ অলপো বিশ্বাস হোৱা নাছিল বহুত ট্ৰাই কৰিছোঁ তেওঁৰ একাউণ্টটোত গৈ কেনে চাইছোঁ বহুত কিবা কিবি চাইছোঁ বহুতবাৰ মই ভাবিছোঁ আৰু কি সঁচা হয়নে কথাটো নিজৰে বিশ্বাস হোৱা নাছিল তাৰপিছত চাওঁতে এদিন চালোঁ যেতিয়া বেছিকৈ গম পালোঁ যেতিয়া মই বেছিকৈ গম পালোঁ তাৰপিছত ময়ো চাৰ্চ কৰি চোৱাৰ পিছত বেছিকৈ যেতিয়া গম পালোঁ বোলো কথাটো সঁচাকৈ হয় কিন্তু হ'লেও তেওঁ যিটো পাৰ্চনেল এনেকুৱা ওলাইছে এতিয়া তেওঁৰ ভিডিঅ'বিলাক আগতেতো কোনেও ছেভ কৰি কাৰণে নিজৰ একাউণ্টত দিয়া নাছিল শ্বেয়াৰ কৰিছিল এতিয়া একাংশ কি কৰিছে তেওঁৰ ৰীলবিলাক ছেভ কৰি নিজৰ একাউণ্টত দি ভিউচৰ কাৰণে নিজৰ একাউণ্টত ৰীলবিলাক দি বেয়াকৈ লিখি লৈছে কিয় লিখি ল'ব লাগে বেয়াকৈ লিখিব লাগে যদি তেওঁৰ ভিডিঅ'টো কিয় ল'ব লাগে আগতেতো কোনোদিনো ভাল ভিডিঅ' এটাতো আপোনালোকে একাউণ্টত দিয়া নাছিল তেতিয়া আপোনালোকে কিহৰ কাৰণে কৰিছে তেওঁৰ ভিডিঅ'টোৱে তেওঁৰ ফটো লগাই যে ইমানখিনি ভিউচৰ কাৰণে বা ছাবস্ক্ৰাইবৰ কাৰণে যে এইখিনি বস্তু কৰি আছে আপুনি কিহৰ কাৰণে কৰিছে নিশ্চয় পইচাৰ কাৰণেতো কৰি আছে তো মই ভাবোঁ যে এজন মানুহক এটা কৰ্মই বেয়া বা ভালৰ পৰিচয় কেতিয়াও নিদিয়ে তেওঁ ইমান দিনে ভাল কাম কৰি আহোঁতে আমি ভাল মানি আছিলোঁ বা আজি এটা ভুলৰ কাৰণেনো ইমান বেয়াকৈ ক'ব পাৰেনে আপোনালোকে মানুহ হয় নে কি হয় এজন মানুহক ইমান বেয়াকৈ ক'ব লগা আপোনালোকৰ অলপো বেয়া লগা নাইনে তেওঁক মই একেবাৰে সঁচাকৈ ভাল পাওঁ সঁচাকৈ ভিতৰৰ পৰা ভাল পাওঁ তাৰপিছত এনেকৈ হৈছে আমাৰো বেয়া লাগিছে শুনি কাৰণে যে এনেকুৱা কাম কৰিব নালাগিছিল মানিছোঁ তেওঁ কৰি দিছে আৰু কাৰণ যিকোনো বস্তু এটা মানুহ কৰি উঠিহে গম পায় আৰু বস্তুটো যেতিয়া হৈছিলে এপছটোৰ কথাই হওক বা গেমটোৰ কথাই হওক প্ৰচাৰ যেতিয়া হৈছিল তেতিয়াতো হয়তো তেওঁ জানা নাছিল নহয় যে এতিয়াৰ পৰা এইটো হ'ব পাৰে বা এনেকুৱা কথা তেনেকুৱা কথা জানা নাছিল তো কৰি দিছে সেইটো বুলি যে মানুহজনক ইমান ট্ৰল কৰিছে মানুহক ইমান অশান্তি দিব মানুহক নাপায় কাৰণ তেওঁতো এটা মানুহ তেওঁ বা কি কৰি আছে কেনেকৈ কি ভাবি আছে কি চলি আছে আমি যদি ভাল বস্তু এটাত ইমান ট্ৰল নকৰোঁ বেয়া বস্তু এটাত ইমান ট্ৰল কৰিব লগা আমি কোন হয় আৰু আমাৰ বিশেষকৈ অসমৰ মানুহখিনিকে কওঁ বিশেষকৈ সৰুতকৈ সৰু এটা বস্তু ট্ৰল কৰিব পৰা বস্তু এটা হ'লে নিজক কেনেকৈ ছাকচেছ কৰিব পাৰিম নিজে কিমান ভিউ পাম সেইটোৰ ওপৰত বহুত দেখা পালোঁ মনোজক দেখিছোঁ পাখি ৰাজবংশীক তেনেকুৱা বহুতক পাইছোঁ চব ইউটিউবাৰ এটা নাম উঠি গৈছে কিন্তু তেনেকুৱা নহয় ইউটিউবাৰ হ'ল বুলিয়ে যে বেয়া কাম কৰিছে বা ইমান দিনে ভাল কাম কৰি আহিছিল আমি সকলোৱে আঁকোৱালি লৈছোঁ এটা ভুলৰ কাৰণে ইমান বেয়াকৈ ক'ব নালাগে বাকীবিলাকৰ কথা বাদেই দিছোঁ মই কুহিবাক কোৱাৰ কাৰণে মোৰ বেছি বেয়া লাগিছে কাৰণ তেওঁক মই পাৰ্চনেল হিচাপে মই বহুত বেছিয়ে ভাল পাওঁ কাৰণ মানুহ এজনক ইমান বেয়াকৈ এটা ভুলৰ কাৰণে ইমান বেয়াকৈ ক'ব নালাগে তাতে আৰু পাৰ্চনেল লাইফৰ কোনোবাই কমেণ্ট দিছে কমেণ্টবিলাকো মোৰ তাত আছে বাৰু মই নেদেখাওঁ
ময়ো চাইছোঁ তেখেতে দিছে কাৰোবাৰ হাজবেণ্ডৰ লগত পৰকীয়তা কৰি আছে। ইমান দিনেতো এইবিলাক বস্তু অহা নাছিল। আজি কিবা এটা ভুল কৰাৰ কাৰণে বাৰু তাইক গোটেইখিনি তাইৰ বেয়া ভাল সকলো আপোনালোকে বা আমি ক'ব লগা কোন হয়? কোনোতো নহয়। তো মই ভাবোঁ যে যিকোনো মানুহে হওক কিবা এটা ভুল হ'লে ইমানখিনি কৰিব নালাগে। আৰু তেওঁ মানুহখিনিয়ে মানে এনেকুৱা কৰি পেলাই আছে যে যাতে মানুহে মানসিক অশান্তিত কিবা নহয় কিবা এটা কৰি লওক, কিন্তু কৰিব নালাগে। মই ভাবোঁ যে মানুহৰে ভুল হয়, ভুল হৈছে এইটো মানে আইনে বুজিব, চাকৰিৰ পৰা বুজিব, কি হ'ব লাগে নালাগে এইটো মানুহে বুজিব। তো আমি সামান্য মানুহ এটাই ট্ৰল কৰিব লগা কি দৰকাৰ? আমি এতিয়া যিমান মানে বস্তুটো শ্বেয়াৰ কৰি আছোঁ সেইকাৰণেহে মানুহখিনিয়ে গম পাইছে। যদি আমি শ্বেয়াৰ নকৰোঁ, আমি ট্ৰল নকৰোঁ, হয়তো সেইটো বস্তু তাতেই বন্ধ হৈ যাব ন। মই আজি যে ৰিলবিলাক পাইছোঁ মাথাটো মোৰ নিজৰে গৰম উঠিছে। এটা ৰিল ছেভ কৰি নিজৰ একাউণ্টত একমাত্ৰ ভিউজৰ কাৰণে দিছে, আৰু ভিউজটো তেতিয়াহে ভিউজটো হোৱাৰ কাৰণেতো পইচা পাব। আমি যেতিয়া ভিডিঅ' এটা লৈ কেনে তেনেকৈ ৰিল এটাত বেয়াকৈ কমেণ্ট কৰি বা বেয়াকৈ ওপৰত লিখি দি কাৰণে ভিউজৰ কাৰণে কৰিব বিচাৰোঁ, তেওঁ নিজৰ পইচাৰ কাৰণে কৰিছে, যিহৰ কাৰণে কৰিছে আমি ক'ব লগাটো কোনো নহয়। মানুহক যদি ভালকৈ একো ক'ব নোৱাৰে ন, বেয়াকৈও নক'ব। মই মোৰ মন্তব্যটো দিছোঁ, যদি তাতে কিবা বেয়াকৈ কৈছোঁ তেতিয়া বেয়া নাপাব।